মানুহবোৰে মোৰ পিছত ইমান কিয় লাগি থাকে মই সেই কথাটো বুজি নাপাওঁ না মই কাৰোবাৰ ঘৰত খাব গৈছো না মই কাৰোবাৰ বিষয়ে ক'বলৈ গৈছো আচলতে মোৰ সময়ৰ যথেষ্টখিনি অভাৱ ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিলৈকে মই কামতে ব্যস্ত থাকো যিখিনি মানুহে মোক জানে তেওঁলোকে ভালদৰে জানে গতিকে কেতিয়াবা অনুভৱ হয় যেন দুখন হাতৰ ঠাইত যদি চাৰিখন হাত হ'লহেঁতেন ২৪ ঘণ্টা দিনটোৰ ঠাইত যদি ৪৮ ঘণ্টা হ'লহেঁতেন কাৰণ কামে কেতিয়াবা মিলি নাহে অকলে গোটেইখিনি কৰিবলৈ গৈ পেলাই তেনেস্থলত কিছুমান মানুহে কেনেকৈ সমালোচনা কৰি আনৰ ভাল বেয়া এইবোৰ খুচৰি ফুৰিবলৈ সময় পাই মই বুজি নাপাওঁ এদিনাখন মই যেতিয়া এটা ডেইলি ব্লগ দিছিলো যিহেতুকে মোৰ বাৰীখন বহুত বেছি ডাঙৰ হয় গোটেইখিনি বনবোৰ একেবাৰে পৰিষ্কাৰ কৰি মেলি পুৰা একদম পৰিষ্কাৰকৈ ৰখাটো সম্ভৱে নহয় এফালৰ পৰা পৰিষ্কাৰ কৰি যোৱাৰ লগে লগে আনফালৰ পৰা গজিবলৈকে লয় গতিকে মই সেই মানুহখিনিক এটা কথাই ক'ম বিশেষকৈ এই মানুহখিনি ওচৰ চুবুৰীয়াৰ হয় হয়তো ওচৰ চুবুৰীয়া মানুহখিনিৰ বিশেষত্ব প্ৰায় ঠাইতে একেই নেকি আনৰ ভাল দেখিব নোৱাৰা কাৰোবাৰ উন্নতিত জ্বলা কোনোবাই আগুৱাই গ'লে কেনেকৈ পিছলৈ ঠেলি পেলাই দিব পাৰি সেই মানসিকতা কিয় এনেকুৱা বুজি নাপাওঁ মোৰ কথাটো হৈছে আপোনালোকো আগুৱাই যাওক ভাল কাম এটা কৰক আচলতে মোৰ পুতৌ উপজে সেইবাবেহে ভিডিঅ'টো বনাইছো এনেকুৱা নহয় যে মই সেই কথাখিনি মোৰ কিবা গাত লাগি পেলাই ভিডিঅ' বনাইছো তেনেকুৱা নহয় কাৰণ নিজৰ ঠাইখিনি নিজৰ অঞ্চলটো নিজৰ গাঁওখনৰ মানুহখিনিৰ উন্নতি হ'লে ভাল লাগে লগতে তেওঁলোকো যদি আগুৱাই যায় ক'বলৈ গৌৰৱ অনুভৱ কৰোঁ সুখী অনুভৱ কৰোঁ কিন্তু তেনেস্থলত ইমান বহুমূলীয়া মূল্যৱান সময়খিনি আনৰ দুখ গুণ খুচৰাত এনেকৈ অপচয় কৰে মানে বেয়া লাগে দুখ লাগে আচলতে মই লাজ পাওঁ কাৰণ বাহিৰত মানুহে কিমান কি উন্নতি কৰিব ধৰিছে কিমান ভাল ভাল কাম কৰিব ধৰিছে যিহেতুকে সেইবোৰ চকুৰে দেখিছো পঢ়িছো গতিকে সেইবোৰ দেখি শুনি যেতিয়া নিজৰ ঠাইখিনি ওচৰ চুবুৰীয়া মানুহখিনি তেনেকুৱা হয় এতিয়া চাওক মই ব্লাউজ চিলাওঁ কাটিং শিকাওঁ মই কোনোদিন ভবা নাই যে মই ব্লাউজ চিলাই পেলাই মোৰ সেইটো প্ৰফেশ্যন হ'ব কাটিং শিকোৱাটো মোৰ প্ৰফেশ্যন হ'ব ভিডিঅ' বনোৱাটো মোৰ প্ৰফেশ্যন হ'ব মই মানুহজনী সম্পূৰ্ণ বিপৰীত আছিলো বা সম্পূৰ্ণ বিপৰীত হয় কাৰণ মই সৰুৰ পৰা পঢ়া শুনাৰ লগত জড়িত মানুহ ছোৱালী এজনী গতিকে অকল ঘৰৰ মানুহেও মোক পঢ়া শুনাটোতে গুৰুত্ব দিয়ালে ধৰি লওক গান নাচ এইবোৰত যদিও মোৰ এটা ইণ্টাৰেষ্ট আছিল হয়তো অভাৱ অভিযোগৰ বাবে তেওঁলোকে মোক সেইখিনি দিব নোৱাৰিলে বা বিভিন্ন কথা বতৰা সেইটো মই ক'ব নাযাওঁ তথাপিও পঢ়া শুনাখিনি তেওঁলোকে যথেষ্ট অৰিহণা মোক যোগাইছে যাৰ বিনিময়ত মই আজি এইখিনি স্থিতি পাইছোঁ আৰু মোৰ লক্ষ্য উদ্দেশ্য বেলেগ মই সদায় কৈ আছোঁ হয়তো তেওঁলোকে কি ভাবিছে কি নাভাবিছে সেইটো মই নাজানো তেনেস্থলত সেইখিনিৰ কাৰণে মই অহৰহ চেষ্টা কৰি আছোঁ এতিয়া মই ভিডিঅ'টো কিয় বনাওঁ ভিডিঅ' মই বনাই পেলাই কেতিয়াও ভবা নাই যে মই ইনকাম কৰিম বা তেনেকৈ মোৰ সময়খিনি যাতে সদব্যৱহাৰ হয় বা যিখিনি মোৰ ৰুচি অভিৰুচি সেইখিনি যাতে মই বিলাই দিব পাৰোঁ যিখিনি মই অধ্যয়ন কৰিছোঁ যিখিনি মই অৱগত সেইখিনিৰ যাতে আন এজন হ'লেও উপকৃত হয় মোৰ উদ্দেশ্যটো হৈছে ভিডিঅ' বনোৱাৰ সেইটো আৰু আপোনালোকে বহুত বেছি মোক মৰম দিছে আঁকোৱালি লৈছে যাৰ বাবে মই সদায় আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ এতিয়া তেনেকুৱা এতিয়া আমি যদি ভাবোঁ যে ভিডিঅ' বনাই পেলাই আমি ইনকাম কৰিম গতিকে ভিডিঅ' বনাওঁ এনেকুৱা বিষয়বস্তু একো নাই যে আজি কৰি পেলাই কালি আমি ইনকাম কৰিব পাৰিম বা উপাৰ্জন কৰিব পাৰিম সকলোবোৰ বস্তুতে ধৈৰ্য লাগিব একাগ্ৰতা লাগিব চেষ্টা লাগিব আৰু ৰুচি লাগিব মূল বস্তু তেতিয়া আমাৰ কেতিয়াও অভাৱ নহয় সেই বিষয়টোৰ ওপৰত কণ্টেণ্ট বা শিকাৰ ইচ্ছাটো গতিকে সেইটো হৈছে মূল কথা এতিয়া কাটিং চিলাইৰ কথাটো যদি ক'ব যাওঁ সৰুতে মেচিন নাছিলে ঘৰত তেনেকৈ সৰু সৰু কিছুমান কাপোৰ নিজে কাটি পেলাই হাতেৰে চিলাই মেলি ফ্ৰক চিলোৱা কিবা কৰা কাৰণ এই বস্তুটো মোৰ ভাল লাগে ৰুচি এটা আগতেও ঘৰতে তেনেকৈ আছিলোঁ গতিকে যথেষ্টখিনি সময় পাইছিলোঁ সেইখিনি সময়ত হাতৰ কাম ধৰি লওক কিবা কিবি দহি বটা বা তেনেকৈ ঊলৰ কাম এইবোৰ কৰিয়ে আছিলোঁ যেতিয়া ডাঙৰ হ'লোঁ তেতিয়া সেই সুবিধাটো পাই গ'লোঁ গতিকে মেচিন ল'লোঁ চিলাওঁ আৰু যেতিয়া মানুহে ভাল পাব তেতিয়াহে আপোনাৰ ওচৰত আহিব চিলাব দিবৰ কাৰণে বেয়া পালেতো নাহে গতিকে সেই বস্তুটো কিছুমান ওচৰৰ খুৰী পেহী মাহী এইবোৰেতো কৈ ফুৰাৰ প্ৰয়োজন নাই যে বেয়া হৈছে ভাল নহয় অমুকত দিবা আৰু সেই মানুহখিনিয়ে যিখিনিয়ে কৈ ফুৰে সেইখিনিয়ে আকৌ দিবলৈ আহে ভাবকচোন সেইটো কেনেকুৱা ধৰণৰ এটা মানে লাজ আছে নে নাই মানে কি মানসিকতা বা এইবোৰ ইমান টক্সিক পিপল থাকেনে বাপৰে ইমান মানে বিষাক্ত মানুহ তাৰপিছত আপোনাৰ একো নাই গ্ৰহণ কৰোঁ বাৰু সেইটো সফলতা বুলিয়ে ভাবোঁ যে কৈ মেলি আহে অন্ততঃ কোৱা মানুহখিনিয়েও তেওঁলোকৰ বিশেষত্বটো বা নিজৰ চিনাকিটো নিজেই দিয়াৰ নিচিনা হয় আপোনালোকে ভাবে নেকি যে ধৰি লওক মই কাৰোবাৰ বিষয়ে বেয়াকৈ কৈছোঁ কোৱা মানুহগৰাকীয়ে মোক ভাল পাব সেইটো কেতিয়াও হ'ব নোৱাৰে আপুনি কাৰোবাৰ বিষয়ে বেয়াকৈ কৈছে মানে সেই মানুহগৰাকী যোৱাৰ লগে লগে তেওঁৰ বিষয়েও যে আপুনি কাৰোবাক বেয়াকৈ নক'ব
তেনেকুৱাটো কথা নহয় আপোনাৰ নেচাৰে সেইটো প্ৰকৃতিটোৱে সেনেকুৱা আপোনাৰ আনৰ সুখত সুখী হ'ব লাগে যদি আপুনি সুখী হ'ব নোৱাৰে দুখীও হ'ব নালাগে সুখীও হ'ব নালাগে আপুনি আপোনাৰ কৰ্মত ব্যস্ত থাকক মিছামিছি ভাল নহয় অমুক তমুক এইবোৰ আৰু কিয়নো নাটক কৰি থাকে ভাল কামত ব্যৱহাৰ কৰক আৰু যদি ইমানেই যদি সঁচাকে কাম নাই যে বোলে মোৰ ঘৰত কাম নাই তেতিয়াহ'লে আমাৰ ঘৰত হ'লেও আহক ৰাতিপুৱাই পুৱাই মোৰ বাৰীখন কিমান লেতেৰা হৈ আছে তাত বন গজিছে কিবা গজিছে ৰাতিপুৱাৰ পৰা এইবোৰ কৰক যাৰ কাম নাই এনে সমালোচনা কৰি পেলাই সময় নষ্ট কৰাতকৈ তেতিয়া অন্তত মোৰ বাৰীখনো চাফা হ'ব লাগিলে কাম কৰি কৰিয়ে মোৰ সমালোচনাটো কৰক ক'ব লগা নাই অন্তত মোৰ ঘৰৰ কামখিনি হ'ব চাফা হ'ব বাৰীখন কি যে হ'ব মানে এনেকুৱা চাগে আপোনালোকৰ লগতো কেতিয়াবা হয় যেতিয়া ধৰি লওক কয় আৰু কোৱা মানুহগৰাকীয়ে যেতিয়া দিয়ে মোৰ তাত ধৰি লওক চিলাব বা তেনেকৈ বিভিন্ন ক্ষেত্ৰত আহে মোক কয় মোৰ মানে হাঁহি উঠে মই বোলো কি মানে এইটো আৰু কিবা তেনেকুৱা কথা হ'লনে নাপায় আচলতে ইমান লেতেৰা মানসিকতাৰ হ'ব নাপায় নহয় ভগৱানে আমাক জন্ম দিছে কিমান সুন্দৰকৈ হাত দিছে ভৰি দিছে কৰি খোৱাৰ দায়িত্ব আমাৰ যদি আপোনালোকৰ কিবা ভুল আছে আপোনালোকেও শিকিছে বা চিলাই ধৰি লওক কিবা এটা কামত ব্যস্ত সেই ভুলখিনি আপোনালোকে শুধৰণি কৰক ভালদৰে আপোনালোকেও যাতে বস্তুটো আপোনালোকৰ নিট এণ্ড ক্লিন হয় তেতিয়া আপোনালোকৰ তাতো মানুহে নিজে যাব চিলাব দিবৰ কাৰণে মাতি আনিব নালাগেতো আমি যেতিয়া কিবা এটা কাম ভাল কৰোঁ বা তেতিয়া চকুত পৰে বহুতৰে বা যিসকলে এবাৰ দিয়াৰ পিছত তেওঁলোকে দিয়ে থাকিব যদি আপুনি কামটো ভালকৈ দিয়ে তাত আৰু বেলেগৰ মিছামিছি আপোনালোকে বদনাম কৰি বেলেগৰ এটা ঠাট্টা মস্কৰা কৰি বেলেগক আপুনি ঠেলি পিছলৈ দিয়াৰ মানসিকতাৰে ঠগোৱাৰ মানসিকতাৰে এইবোৰ বেয়া কথা এইবোৰ নাপায় কাৰণ মানুহকে কৰিছে আমি ভগৱানৰ সৃষ্টি কিয় পাহৰি যায় আপুনিও ভগৱানৰ সৃষ্টি ময়ো ভগৱানৰ সৃষ্টি তেওঁ ক্ষমা নকৰিব নহয় এইখন পৃথিৱীতে আমি সকলো ভুগিব লাগিব আমি আমাৰ কৰ্মৰ ফলে লাভ কৰোঁ গতিকে নাভাবিব যে আমি বেয়া কাম কৰি সাৰি যাম তেনেকুৱা নহয় মানুহকে ধূলি দিব পাৰিব চকুত যে তেওঁ গম নাপালে তাই গম নাপালে কথাটো কিন্তু ওপৰত নেদেখা এজন আছে নহয় গতিকে তেওঁক ধূলি দিব নোৱাৰিব নাপায় ভাল কাম কৰক যদি আপুনি ভাল কৰিব নোৱাৰে বেয়াও নকৰিব সেইখিনি অধিকাৰ আপোনাৰ নাই নহয় গতিকে সেইটো কথা আজি তেনেকুৱা হৈছিল মোৰ লগত ঘটনা এটা যে কৈছে যে এনেকে কৈছে তুমি বোলে ভাল নেছিলোৱা মই বোলো হয় নেকি একো নাই বাৰু তেওঁ অৱশ্যে চিলাব পিন্ধিলে খুব সুন্দৰ হৈছে গতিকে কি হ'ল মিছামিছি কোৱা মানুহগৰাকীটো নিজে ঠেকত পৰিলে নহয় যিখিনিয়ে বাৰু ৰেগুলাৰ কাষ্টমাৰ সেইটো বেলেগ কথা তেওঁলোকে জানে আৰু মোৰ সময়খিনি যাতে সদব্যৱহাৰ হয় মই সেইবাবে এইবোৰ কাম কৰোঁ মোৰ ৰুচি হিচাপে আপোনালোকে চিন্তা কৰিব নালাগে যে মই এইবোৰ কৰি পেলাই জীৱনভৰ চলিম খাম তেনেকুৱা কথা নহয় মোৰ লক্ষ্য উদ্দেশ্য আছে আৰু বৰ বেছি দিন নাই সেইখিনিত উপনীত হ'বলৈ গতিকে এইখিনিতে যদি আপোনালোকে এনেকুৱা আপোনালোকৰ পৰ্যায় হৈছে পাগল হ'ব লগা বা ঠেলি আনিব লগা তেতিয়াচোন আপোনালোকে জীয়াই থকাৰ মানে ৰাস্তাই নোহোৱা হ'ব বেয়া নাপাব ভিডিঅ'টি মই আজি সকলোৰে মাজত পোষ্ট কৰিলোঁ কাৰণ যিহেতুকে মই অকলশৰে নিজৰ কৰ্মৰ মাজেৰে ব্যস্ত থকা মানুহ তেনেকৈ মই ঘূৰি ফুৰা বা ধৰি লওক নিজৰ কামত যাওঁ যিখিনি ডেইলি দৈনন্দিন কৰ্মৰাজি কৰিবই লাগিব তাৰ উপৰি এনে ধৰি লওক কিবা কিবি কৈ এনে গৈ বহি মেলি এইবোৰ কৰি থাকিবৰ মোৰ সময় নাই যাৰ বাবে বহুতে মোক ভালো নাপায় আৰু মই যিটো বস্তু চকুৰে দেখোঁ ফুলটো মই সেইটো ফুলটোক ভাল বুলি ক'ব নোৱাৰোঁ মই স্পষ্টবাদী সৰুৰ পৰাই সেইকাৰণে বহুতে মোক বেয়া পায় আৰু বেয়া পালেও মোৰ ক'ব লগা নাই মই এটা কথাই বিশ্বাস কৰোঁ সত্য পথত থাকিলে শুদ্ধ পথত থাকিলে ভগৱান সন্তুষ্ট হ'ব আৰু তেওঁ ভাল পালে হ'ল মানুহে ভাল পাব নালাগে গতিকে তেওঁক ভাল যাতে তেওঁ পায় সেইটোৰ প্ৰতি আমি কৰ্মবোৰ নিকাভাৱে কৰিব লাগে আমাৰ চিন্তাধাৰা ভাল হ'ব লাগে মই সেই বস্তুটো সদায় বিশ্বাস কৰোঁ আৰু কৈছোঁ আপোনালোকক যিসকলে এনেকৈ ধৰি লওক মোৰ পিছত বিভিন্ন কথা কৈ মেলি সময় নষ্ট কৰি থাকে আপোনালোকে একো নাপায় কাৰণ আজি অত বছৰে কিমান দিন কিমান ক্ষেত্ৰত ক'লে টিউশ্যন কৰাৰ পৰা আৰম্ভ কৰি কাটিঙৰ পৰা কিবাৰ পৰা ক'ৰবাত জানো আপোনালোক সফল হৈছে হোৱাটো নাই মিছামিছি বহুমূলীয়া সময়খিনিনো কিয় অপচয় কৰিছে তাতকৈ যদি এই সময়খিনি অপচয় নকৰি আপোনালোকে নিজৰ কৰ্মত লগালেহেঁতেন আজিলৈকে আপোনালোকৰ যিটো কৰ্ম পাৰফেক্ট হোৱা নাই সেইটো পাৰফেক্ট হ'লহেঁতেন ভালে থাকিব হাঁহি থাকিব আপোনালোকৰ মই ভাল চিন্তা কৰোঁ দিয়ক আপোনালোকে মোৰ বেয়া চিন্তা কৰিলেও মই কোনোদিন বেয়া চিন্তা কৰিবৰ কাৰণে সময়ে নাপাওঁ ৰাতিপুৱা উঠাৰ পৰা ৰাতি 2-2:30 বাজে কাৰণ পঢ়া শুনাও কৰি আছোঁ যে এক্সাম আহি আছে সেইকাৰণে তাৰপিছত এইবোৰ কাম আপোনালোকে কৰিব পাৰিব মইতো ইমানখিনি সময় নাপামে নিজৰ লক্ষ্যস্থানতে যাব লাগিব ভালে থাকিব
সকলো হাঁহি থাকিব আৰু এইবোৰ নকৰিব, এইবোৰ বেয়া কথা। আপোনালোকেও ভাল ভাল কাম কৰকচোন। যদি কিবা বুজি নাপায় নোৱাৰে মোৰ ওচৰত আহিব, মইতো আজিলৈকে কাকো বিমুখ কৰা নাই। যিখিনি মোৰ জ্ঞান আছে সেইখিনিৰে মই নিশ্চয় আপোনালোকক সহায় বা ধৰি লওক যিখিনি পাৰোঁ চেষ্টা কৰিম। সকলো ভালে থাকিব। নিশ্চয় আপোনালোকৰো আছে তেনেকুৱা ধৰণৰ মানুহ জীৱনত, নহয়নে? জনাবচোন। ওচৰ চুবুৰীয়া, ৰিলেটিভ এইবোৰ আচলতে তেনেকুৱাই চাগে, বিশেষত্বটো তেনেকে নেকি। পৃথিৱীখনত যে কিমান বস্তু সৃষ্টি কৰিছে নহয়নে ভগৱানেও, হয়তো চাগে তাৰে এটা প্ৰজাতি এই বিষাক্ত মানুহখিনিও